আমি অসমীয়া হিচাপে নিজৰ ভাষাটোক লৈ পেলাই হীনমান্যতাত ভুগোঁ আমি ভাবোঁ যে অসমীয়া লৈ পেলাই আমি প্ৰতিযোগিতামূলক পৰীক্ষা দিব নোৱাৰোঁ বা সুখ্যাতিৰে আমি উত্তীৰ্ণ হ'ব নোৱাৰোঁ আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে এটাৰ কাৰণেই পিছ হুহুকি থাকে যে সমলৰ অভাৱ সেইকাৰণে UPSC আৰু APSCৰ প্ৰত্যেকটো বিষয়বস্তুৰ ওপৰত আমি এইখিনি সম্পূৰ্ণ সমল অসমীয়া তৈয়াৰ কৰি উলিয়াইছোঁ সাউথ কোৰিয়া জাপান জাৰ্মানী ফ্ৰান্স নেম ইট যাৰ নিজৰ লেংগুৱেজ আছে যাৰ নিজৰ ভাষা আছে তেওঁলোকে আগশাৰীৰ দেশ হোৱাৰ স্বত্তেও নিজৰ ভাষাটো এৰি দিবলগীয়া হোৱা নাই কিন্তু হৰিশ সোণোৱাল ছাৰ 1981তে তেখেতে IAS বিষয়া হৈ ওলাইছিলে অসমীয়া মাধ্যমত UPSC পৰীক্ষা দি অসমীয়া বিষয়বস্তুটো ঐচ্ছিক বিষয় হিচাপে লৈ অসমীয়াটো কেৱল এটা মাধ্যম আৰু মাধ্যমটো কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু আমি অসমীয়াক লৈ পেলাই আমি বহুখিনি কথা আমি হীনমান্যতাত ভুগোঁ তোমালোকে career class ষ্টাৰ্ট কৰাৰ কাৰণটোৱে আছিলে অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ কাৰণে নিজৰ ভাষাটোক লৈ গৌৰৱ কৰা প্ৰথম কথা এই মাতৃভাষাটোৱে বহুত দিছে আমাক আমাৰ চিন্তা কৰা শক্তি আমি যে ভাবোঁ আমি যিমান ইংৰাজীত ফেৰফেৰাই থাকিলেও ভাবোঁ কিন্তু আমি অসমীয়াতে হয় যে এই ব্ৰিটিছাৰ্ছবিলাক আছিলে বগা ধুনীয়া মানুহ যি আমাক কণ্ট্ৰল কৰিবলৈ আহিছিলে এটা পাৱাৰফুল পজিশ্যনত আহিছিলে সেইকাৰণে আমি ইংলিছটোক ইমান পাৱাৰ দি থৈছোঁ ইটছ নাথিং বাট এ লেংগুৱেজ এটা সহজ ভাষা হয় মোৰ কুৱেশ্যনটো হৈছে যে মই যিহেতু অসমীয়া বিভাগৰ ছাত্ৰী সেয়েহে যিকোনো প্ৰতিযোগিতামূলক কম্পিটিশ্যন হওক তো তাৰ বাবে মই কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিব লাগিব কেনেকুৱা দিশত যাব লাগিব কিবোৰ ষ্টেপ ল'ব লাগিব মই সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ অ'কে এইটো আচলতে মোৰ হৃদয়ৰ বৰ এটা মানে কি ক'ম বহুত স্পেচিয়েল এটা কথা কিয়নো মই career class ষ্টাৰ্ট কৰাৰ কাৰণটোৱে আছিলে অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ কাৰণে আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে এটাৰ কাৰণেই পিছ হুহুকি থাকে যে সমলৰ অভাৱ সেইকাৰণে UPSC আৰু APSCৰ প্ৰত্যেকটো বিষয়বস্তুৰ ওপৰত আমি এইখিনি সম্পূৰ্ণ সমল অসমীয়া তৈয়াৰ কৰি উলিয়াইছোঁ তাৰ আগতে অসমীয়া ছাত্ৰ ছাত্ৰীসকলক ভুলভাৱে কোৱা হয় বিশেষকৈ যিহেতু আমাৰ হিন্দী মাধ্যমৰ বা বহিৰাগত বেছিভাগ কোচিং ইনষ্টিটিউটছ থাকে তেওঁলোকৰ নিজৰ যিখিনি ইতিমধ্যে তেওঁলোকে সমল তৈয়াৰ কৰিছে সেইখিনি বিক্ৰী যাব লাগে তেওঁলোকৰ এডমিশ্যন ল'ব লাগে তেওঁলোকৰ সেই মানে অসমীয়া মাধ্যমত আমাৰ প্ৰশিক্ষকৰ অভাৱ আছিলে সেইকাৰণে তেওঁলোকে এটা ভুল বতৰা মাৰ্কেটত এৰি দিছিলে যে অসমীয়াত যিসকলে প্ৰিপেৰেশ্যন কৰে অসমীয়াত যিসকলে লিখে তেওঁলোকৰ ৰিজাল্ট নোলায় বুলি এটা বহুত ডাঙৰ ভুল বতৰা এই আমাৰ ইয়াৰে চাবুৱাৰে হৰিশ সোণোৱাল ছাৰ 1981তে তেখেতে IAS বিষয়া হৈ ওলাইছিলে অসমীয়া মাধ্যমত UPSC পৰীক্ষা দি অসমীয়া বিষয়বস্তুটো ঐচ্ছিক বিষয় হিচাপে লৈ তেনেহ'লে এইটো এটা বহুত ডাঙৰ ভুল আমাৰ ছাত্ৰ ছাত্ৰীহঁতক কৈ থকা হৈছিলে বুলি মই ভাবিছোঁ আৰু এইটো মই বিশ্বাস ৰাখিছিলোঁ আৰু সেইবাবে এটা সঁচাকৈ এটা ডাঙৰ অভাৱ সঁচাকৈ আছিলে সেইটো হৈছিলে সমলৰ অভাৱ সেইকাৰণে আমি career classক অধিক গুৰুত্ব দিওঁ যে অসমীয়া মাধ্যমত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰি সমল লৈ কেনেকৈ আগবাঢ়ি যাব পাৰে অসমীয়াটো কেৱল এটা মাধ্যম আৰু মাধ্যমটো কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু আমি অসমীয়াক লৈ পেলাই আমি বহুখিনি কথা আমি হীনমান্যতাত ভুগোঁ তোমালোকে সাউথ কোৰিয়া যোৱাচোন ফোনটো চলাবৰ পৰা যিকোনো তোমালোকে বস্তু চোৱা আশে পাশে যিকোনো ইনষ্ট্ৰাকশ্যন দোকানত তেওঁলোকে নিজৰ মাতৃভাষাতে সকলোখিনি কৰে সাউথ কোৰিয়া জাপান জাৰ্মানী ফ্ৰান্স নেম ইট যাৰ নিজৰ লেংগুৱেজ আছে যাৰ নিজৰ ভাষা আছে তেওঁলোকে আগশাৰীৰ দেশ হোৱাৰ স্বত্তেও নিজৰ ভাষাটো এৰি দিবলগীয়া হোৱা নাই কিন্তু হীনমান্যতাত ভুগিবলগীয়া হোৱা নাই কিন্তু আমি অসমীয়া হিচাপে নিজৰ ভাষাটোক লৈ পেলাই হীনমান্যতাত ভুগোঁ আমি ভাবোঁ যে অসমীয়া লৈ পেলাই আমি প্ৰতিযোগিতামূলক পৰীক্ষা দিব নোৱাৰোঁ বা সুখ্যাতিৰে আমি উত্তীৰ্ণ হ'ব নোৱাৰোঁ এইখিনি সকলোখিনি ভুল কথা তোমালোকে নিজৰ ভাতৃভাষাত বেছিকৈ বুজি পোৱা দেন আ পাৰ্চন ৰিডিং ইন ইংলিছটোতো এটা আমাৰ ফৰেইন লেংগুৱেজ হয় ছেকেণ্ড লেংগুৱেজ হয় প্ৰথম ভাষাটোৱে আমাৰ মাতৃভাষা আমি যিমান আমাৰ নিজৰ ভাষাত বুজিব পাৰোঁ সেইটো কেতিয়াও আমি বেলেগ ভাষাত বুজিব নোৱাৰোঁ কেতিয়াও নোৱাৰোঁ
সেইটো সদায় আমাৰ কাৰণে ছেকেণ্ড লেংগুৱেজ হৈয়ে থাকিব, দ্বিতীয় ভাষা হৈয়ে থাকিব। সেইকাৰণে নিজৰ ভাষাটোক লৈ গৌৰৱ কৰা। প্ৰথম কথা, এই মাতৃভাষাটোৱে বহুত দিছে আমাক, আমাৰ চিন্তা কৰা শক্তি। আমি যে ভাবোঁ আমি যিমান ইংৰাজীত ফেৰফেৰাই থাকিলেও ভাবোঁ কিন্তু আমি অসমীয়াতে, হয়নে? এই চিন্তা কৰা চিন্তনশীলতা আমাৰ অসমীয়া ভাষাটোৱে দিছে। আমাৰ কিমান ধুনীয়াকৈ তুমি এখন এছে, এখন প্ৰবন্ধ লিখিব পাৰা, এটা উত্তৰ উপস্থাপন কৰিব পাৰা। অসমীয়াত যিমান ধুনীয়াকৈ কৰিব পাৰা তুমি ইংৰাজীত সিমান ধুনীয়াকৈ কৰিব নোৱাৰিবও পাৰা। বুজি পাইছানে? সেইকাৰণে তোমালোকে কেতিয়াও এইটো কথা নাভাবিবা যে মাধ্যমটো কেতিয়াবা তোমাৰ কাৰণে হেঙাৰ হ'ব পাৰে, কেতিয়াও নোৱাৰে। তোমাৰ ইণ্টেলেকচুৱেল চাব, তোমাৰ ইণ্টেলেকচুৱেল এবিলিটি চাব। এই পৰীক্ষাটোত যিসকল চিলেক্টাৰ্ছ বহি আছে, যি তোমাক চিলেক্ট কৰিব, কিয় বহি আছে? তেওঁলোকক স্মাৰ্ট মানুহ লাগে, যি দেশখন চলাবলৈ আমাক সহায় কৰিব, পাৰ্মানেণ্ট এক্সিকিউটিভছ হৈ পেলাই কাম কৰিব। তুমি কি ভাষা কৈছা সেইটো তাত হেঙাৰ হৈ নাহে। ডেফিনেটলি তুমি ভাষা এটা শিক্ষা লোৱাৰ, তোমাৰ লিংগুইষ্টিক যিটো কেপাবিলিটি আছে, নতুন ভাষা এটা শিকাৰ যিটো তোমাৰ মানে গুণ আছে, সেইটোও থাকিব লাগিব। সেইকাৰণে UPSC ক্লিয়াৰ কৰাৰ পিছতো তেওঁলোকে যেতিয়া অসম কেডাৰ পায়, IAS বিষয়াসকলে, IPS বিষয়াসকলে তেওঁলোকক অসমীয়া শিকিবলগীয়া তেওঁলোকে হয়, লিখিব পৰাকৈ, ক'ব পৰাকৈ। বুজি পাইছানে? যদি তুমি IAS হৈ পেলাই তুমি কেৰেলাত যোৱা, তুমি মালায়ালম শিকিব লাগিব। নতুন ভাষা এটা শিকাৰ যিটো এবিলিটি হয়, সেইটো এটা বৰ ধুনীয়া এবিলিটি। তাৰ দ্বাৰা আমি এটা নতুন এখন জগতৰ লগত পৰিচিত হওঁ। সেইকাৰণে ভাষাটো কোনো ডাঙৰ কথা নহয়। যিকোনো ভাষা তোমালোকে কেৱল 3 মাহত শিকিব পাৰা। যেতিয়া মই JNUত আছিলোঁ, জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত আছিলোঁ, মই ফ্ৰেঞ্চ ভাষা শিকিছিলোঁ। ফ্ৰেঞ্চ ভাষাটো কেতিয়াও শুনা নাই, কেতিয়াও গান শুনা নাই, কেতিয়াও কোৱা নাই, কিন্তু 3 মাহত মই ক'ব পৰা হৈ গৈছিলোঁ। এটলিষ্ট বেছিক ফ্ৰেঞ্চ লেংগুৱেজটো মোৰ আহি গৈছিলে আৰু লিখিব পৰা হৈ গৈছিলোঁ। ইংৰাজীটো তোমালোকে সৰুৰে পৰা শুনিয়ে আছা, গান শুনিছা, ইংৰাজী তোমালোকে মুভি চাইছা, চিনেমা চাইছা, ইংৰাজী কোৱাও শুনিছা। কেৱল ঔপনিৱেশিক এটা আমাৰ চিন্তাধাৰা আছে, কলোনিয়েল মাইণ্ডছেট এটা আছে যে এই ব্ৰিটিছাৰ্ছবিলাক আছিলে বগা ধুনীয়া মানুহ, যি আমাক কণ্ট্ৰল কৰিবলৈ আহিছিলে, এটা পাৱাৰফুল পজিশ্যনত আহিছিলে। সেইকাৰণে আমি ইংলিছটোক ইমান পাৱাৰ দি থৈছোঁ। ইটছ নাথিং বাট এ লেংগুৱেজ, এটা সহজ ভাষা হয়। গোটেই বিশ্বৰ ভিতৰত ভাষাবিলাক যদি তোমালোকে কম্পেয়াৰ কৰা, তুলনা কৰা, জাপানীজটো বহুত টান ভাষা এটা। কাঞ্জি শিকিবলৈ তোমাৰ 6 মাহ লাগিব। তাৰ যিকেইটা কেৰেক্টাৰ্ছ হয়, 300তকৈ ওপৰত তাত কেৰেক্টাৰ্ছ আছে। বুজি পাইছানে? সেইকাৰণে ইংৰাজীটো শিকাৰ ভয়ো তোমালোকক পুহি ৰাখিবলৈ মই নকওঁ। ইংৰাজীটো লাগিব। আমি কলোনিয়েল হিষ্ট্ৰী এটা আমাৰ আছে আৰু সেইকাৰণে ইংৰাজী প্ৰত্যেকটো অফিচত আমাৰ ব্যৱহাৰ হয়, প্ৰত্যেকটো ফাইলত ইংৰাজীত লিখা মেলা হয়। ইংৰাজী শিকিব লাগিব, কিন্তু অসমীয়া মাধ্যমটো তোমালোকে লৈ সুখ্যাতিৰে উত্তীৰ্ণ হ'বৰ কাৰণে সোণালী সুযোগ এটা তোমালোকৰ আছে। সেইটো তোমালোকে কেতিয়াও, সেইটোক লৈ তুমি কেতিয়াও হীনমান্যতাত ভুগিব নালাগে। তোমালোকৰ কাৰণে এটা কথা মই কৈ থৈ যাওঁ যে যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছা, মোৰ এটা ফ্ৰী ক্লাছ প্ৰত্যেক দিনাই মই ইউটিউবত লওঁ ৰাতিপুৱা সময়ত 9:30 বজাত। আগতে 8টা বজাত আছিলে, এতিয়া 9:30 বজাত হয়। তোমালোকে কেৰিয়াৰ ক্লাছ ইউটিউব চেনেলত এই যিটো ক্লাছ আছে, এই ক্লাছটো তোমালোকে চাবা। সাম্প্ৰতিক সময়ত যিখিনি ঘটনা ঘটি আছে তাৰ ওপৰত আমি সুন্দৰ আলোচনা কৰোঁ। তোমালোকে বহুত জ্ঞান তাৰ পৰা লভিব পাৰিবা আৰু এই জ্ঞানখিনি এটুপকৈ তোমালোকে নিজৰ বাকেটটো ভৰাই গৈ থাকাচোন। তোমালোকে দেখিবা বহুত আগলৈ তোমালোকে যাত্ৰা কৰিব পাৰিছা। আৰু এই যিটো কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ হয়, এই কাৰেণ্ট এফেয়াৰ্ছৰ নোটছসমূহ আমি ফ্ৰীকৈয়ে দিওঁ, ইংৰাজী আৰু অসমীয়া মাধ্যম দুয়োটাতে। আমাৰ হোৱাটছএপত তোমালোকে যোগাযোগ হোৱা, আমাৰ যিটো অফিচিয়েল নাম্বাৰ আছে, কেৰিয়াৰ ক্লাছ বুলি চাৰ্চ কৰিলে তোমালোকে গুগলত আমাৰ ৱেবছাইটত আমাৰ অফিচিয়েল নাম্বাৰটো তোমালোকে পাবা। তাত তোমালোকে কোৱা যে আই ৱান্ট টু জইন দ্য কাৰেণ্ট এফেয়াৰ্ছ গ্ৰুপ, যে তোমালোকে কাৰেণ্ট এফেয়াৰ্ছ গ্ৰুপটোত জইন হ'ব বিচাৰিছা, তোমাক জইন কৰি দিয়া হ'ব। তোমাৰ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই তোমালোকে এই তথ্যসমূহ, এই সমলসমূহ সদায় প্ৰত্যেক দিনাই তোমালোকে পাবা। আৰু তোমালোকৰ যদি কেতিয়াবা মন যায় তেতিয়া তোমালোকে আমাৰ ক্লাছেছো, যিখিনি আমি প্ৰশিক্ষণ দিবৰ বাবে আমি যিখিনি ক্লাছেছ আগবঢ়াওঁ, তাতো তোমালোকে সংযোগ কৰিব পাৰা, তাতো তোমালোকে সংযোজিত হ'ব পাৰা। অ'কে, চ' মাধ্যমটো তুমি কেতিয়াও নিজৰ জীৱনৰ কাৰণে হেঙাৰ বুলি নাভাবিবা। এইটো তোমাৰ শক্তি, এইটো তোমাৰ শক্তি, কেতিয়াও এইটো তোমাৰ দুৰ্বলতা হ'ব নোৱাৰে। অ'কে, ধন্যবাদ, অশেষ ধন্যবাদ বাইদেউ।